এখন বাইকত দুজন ল'ৰা আহিছে হেলমেট পিন্ধা ল'ৰা দুজন ক'ৰ চিনি নাপাওঁ আৰু দুজন মানে এক্টিভাৰ এখন লৈ মানে মানুহ আহিছে মংগল দিশৰ পৰা তেওঁলোকৰ চাবি পাতত থাপ মাৰি ধৰি তেওঁলোকক লাট মাৰি দিছে মানুহ দুজন পৰি ৰৈছে হাইৱেত পৰি ৰৈছে গাড়ীয়ে মানুহে পৰি ৰৈছে তাৰপিছত তেওঁলোক গুচি গৈছে যি দুজন ল'ৰাই লাট মাৰিছে তেওঁলোক গুচি গ'ল তেওঁলোক এজনতো চিৰিয়াছ মানে উঠিব পৰা নাই আমি দাঙি কিবা কৰি 108ত উঠাই দিছোঁ পুলিচ আহিছে পুলিচে আমাৰ লগত একেলগে 108ত উঠাই লৈ মহলৈ চিভিল হস্পিটেলত ফাইনেন্সৰ ল'ৰা বুলি শুনিছোঁ মানে যিবিলাক পিছত আগত অহা মানুহ তেওঁলোকে কৈছে ফাইনেন্সৰ ল'ৰা তেওঁলোকে মানে কিস্তি দিয়া নাই সেইটো কাৰণে তেওঁলোকৰ ৰানিং গাড়ীত চাবি কাঢ়িছে আৰু তেওঁলোকক লাট মাৰিছে এনেকুৱা ঘটনা কিছুমান হৈ থাকে যোন ডিলাৰেই নহওক তেওঁলোকৰ এইটো যি ল'ৰাই ফাইনেন্সত কাম কৰিছে এইটো বহুত ঘৃণনীয় কাম কৰিছে কাৰণ এনেকুৱা যাতে ভৱিষ্যত কোনো ডিলাৰে নকৰে সেইটো কাৰণে অনুৰোধ কৰিলোঁ ডিলাৰৰ মানে কৰ্মকৰ্তাসকল 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তেওঁলোক যদি হাইৱেৰ মাজত পৰে তেতিয়াহ'লে তেওঁলোকৰ ওপৰেদি গাড়ী গুচি যায় লাখ তেওঁলোক ছাইডত পৰি গৈছে গতিকে ভৱিষ্যত যাতে এনেকুৱা কোনো ডিলাৰৰ কোনো কৰ্মকৰ্তাই নকৰে তাৰ কাৰণে ডিলাৰ যিবিলাক ডিলাৰ আছে তেওঁলোকক মানে ৰিকুৱেষ্ট কৰিছোঁ আৰু মানে যাতে ভৱিষ্যত কোনো ল'ৰাই এনেকুৱা বদমাচি নকৰে অটপালি বেছি হৈছে ৰানিং গাড়ীত যেতিয়া চাবি কাঢ়ি লাট মাৰিছে গতিকে ফাইনেন্সৰ ডকাইতি হৈছেতো এইটো ডকাইতিহে হৈছে ফাইনেন্স হেৰি কিস্তিৰ কাৰণে গাড়ী হ'লে ভদ্ৰ হিচাপে ৰাখি গাড়ীখন টানি নিব লাগে তেওঁলোকে ৰানিং গাড়ীত লাট মাৰি চাবি কাঢ়ি এইবিলাক অসভ্যালি কৰিছে তাতে হাইৱে 15 নম্বৰ আমি ওচৰতে আছোঁ দেখিছোঁ পৰাৰ লগে দেখিছোঁ প্ৰায় আহিয়ে থাকে যায়ে থাকে এখন বাইকত দুজন ল'ৰা আহিছে হেলমেট পিন্ধা ল'ৰা দুজন ক'ৰ চিনি নাপাওঁ আৰু দুজন মানে এক্টিভাৰ এখন লৈ মানে মানুহ আহিছে মংগল দিশৰ পৰা তেওঁলোকৰ চাবি পাতত থাপ মাৰি ধৰি তেওঁলোকক লাট মাৰি দিছে মানুহ দুজন পৰি ৰৈছে হাইৱেত পৰি ৰৈছে গাড়ীয়ে মানুহে পৰি ৰৈছে তাৰপিছত তেওঁলোক গুচি গৈছে যি দুজন ল'ৰাই লাট মাৰিছে তেওঁলোক গুচি গ'ল তেওঁলোক এজনতো চিৰিয়াছ মানে উঠিব পৰা নাই আমি দাঙি কিবা কৰি 108ত উঠাই দিছোঁ পুলিচ আহিছে পুলিচে আমাৰ লগত একেলগে 108ত উঠাই লৈ মহলৈ চিভিল হস্পিটেলত ফাইনেন্সৰ ল'ৰা বুলি শুনিছোঁ মানে যিবিলাক পিছত আগত অহা মানুহ তেওঁলোকে কৈছে ফাইনেন্সৰ ল'ৰা তেওঁলোকে মানে কিস্তি দিয়া নাই সেইটো কাৰণে তেওঁলোকৰ ৰানিং গাড়ীত চাবি কাঢ়িছে আৰু তেওঁলোকক লাট মাৰিছে এনেকুৱা ঘটনা কিছুমান হৈ থাকে যোন ডিলাৰেই নহওক তেওঁলোকৰ এইটো যি ল'ৰাই ফাইনেন্সত কাম কৰিছে এইটো বহুত ঘৃণনীয় কাম কৰিছে কাৰণ এনেকুৱা যাতে ভৱিষ্যত কোনো ডিলাৰে নকৰে সেইটো কাৰণে অনুৰোধ কৰিলোঁ ডিলাৰৰ মানে কৰ্মকৰ্তাসকল 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তেওঁলোক যদি হাইৱেৰ মাজত পৰে তেতিয়াহ'লে তেওঁলোকৰ ওপৰেদি গাড়ী গুচি যায় লাখ তেওঁলোক ছাইডত পৰি গৈছে গতিকে ভৱিষ্যত যাতে এনেকুৱা কোনো ডিলাৰৰ কোনো কৰ্মকৰ্তাই নকৰে তাৰ কাৰণে ডিলাৰ যিবিলাক ডিলাৰ আছে তেওঁলোকক মানে ৰিকুৱেষ্ট কৰিছোঁ আৰু মানে যাতে ভৱিষ্যত কোনো ল'ৰাই এনেকুৱা বদমাচি নকৰে অটপালি বেছি হৈছে ৰানিং গাড়ীত যেতিয়া চাবি কাঢ়ি লাট মাৰিছে গতিকে ফাইনেন্সৰ ডকাইতি হৈছেতো এইটো ডকাইতিহে হৈছে ফাইনেন্স হেৰি কিস্তিৰ কাৰণে গাড়ী হ'লে ভদ্ৰ হিচাপে ৰাখি গাড়ীখন টানি নিব লাগে তেওঁলোকে ৰানিং গাড়ীত লাট মাৰি চাবি কাঢ়ি এইবিলাক অসভ্যালি কৰিছে তাতে হাইৱে 15 নম্বৰ আমি ওচৰতে আছোঁ দেখিছোঁ পৰাৰ লগে দেখিছোঁ
প্ৰায় আহিয়ে থাকে যায়ে থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।